শনিৰ চাৰে চাতি হওক বা শনিৰ ঢাইয়া হওক নাইবা শনি দোষ হওক, এনেকুৱাবোৰ শব্দ শুনিলে আমাৰ মনবোৰ আতংকিত কৰি তোলে। এই শব্দসমূহে বহুতৰ নিদ্ৰা হৰণ কৰে, আতংকিত হৈ পৰোঁ আমি এই শব্দবোৰ শুনিলে। কিন্তু আজি এটা সৰল সহজ কিন্তু শক্তিশালী উপায় এটি জনাব বিচাৰিছোঁ শনিদেৱক প্ৰসন্ন কৰাৰ। আপোনালোকে যিসকল ব্যক্তিয়ে শাৰীৰিকভাৱে শ্ৰম কৰে, যেনে ধৰক ঠেলা চালক বা ৰিক্সা চালক নাইবা যিসকলে দিন মজুৰি কৰে, তেনেকুৱা ব্যক্তিসমূহক আপোনালোকে আৰ্থিকভাৱে সহায় কৰিব পাৰে, নাইবা বস্ত্ৰ দান দিব পাৰে, নাইবা আপোনালোকে অন্ন দান দিব পাৰে। লগতে এবাটি আপোনালোকে তিলৰ তেল ক্ৰয় কৰি শনিবাৰে সন্ধিয়া নিজৰ প্ৰতিচ্ছবি, নিজৰ মুখৰ প্ৰতিচ্ছবি সেই তিলৰ তেলত দৰ্শন কৰি আপোনালোকে সেই তিলৰ তেল আগবঢ়াব শনিদেৱৰ চৰণত। দেখিব লাহে লাহে আপোনালোকৰ জীৱনৰ পৰা যিবোৰ বাধা আছে সেইবোৰ আঁতৰি গৈ আছে আৰু শনিদেৱৰ সুদৃষ্টি আপোনালোকৰ বাবে জীৱনত নতুন দিশ মুকলি কৰিব, নতুন দিগন্তৰ সূচনা কৰিব। ধন্যবাদ।